ভাৰতীয় জনতা পাৰ্টি মাত্ৰ দুজন সাংসদক লৈ আৰম্ভ হোৱা ৰাজনৈতিক যাত্ৰাৰ নাম। 1980 চনৰ 6 এপ্ৰিলৰ দিনা প্ৰতিষ্ঠা হোৱা ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰীয়তাবাদ, একাত্ম মানৱতাবাদ, অন্ত্যোদয়া আৰু সনাতনী সভ্যতা সংস্কৃতিৰ সুৰক্ষাৰ সংকল্প লৈ পুণ্যভূমি ভাৰতবৰ্ষক বিশ্ব শক্তিলৈ ৰূপান্তৰ কৰাৰ যাত্ৰা আৰম্ভ কৰিছিল। 1984 চনৰ সাধাৰণ নিৰ্বাচনত মাত্ৰ 2খন আসনত বিজয় হোৱাৰ পিছতো কাৰ্যকৰ্তাৰ অসীম ত্যাগ, দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰ বাবেই 1989 চনত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদৰ সংখ্যা 85লৈ বৃদ্ধি হয় আৰু 2014 চনত কেন্দ্ৰত একক সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ গঠন কৰাৰ লগতে এই ধাৰাবাহিকতা ৰক্ষা কৰি একেলেঠাৰিয়ে 2024 চনতো তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰে। দেশৰ সনাতনী সভ্যতাক সুৰক্ষিত কৰিবৰ বাবে আৰম্ভ হোৱা ৰাম জন্মভূমি আন্দোলনক চৰৈৱতী মহামন্ত্ৰৰে উদ্বুদ্ধ কৰি ভাৰতীয় জনতা পাৰ্টিৰ লাখ লাখ কাৰ্যকৰ্তাই এক নতুন মাত্ৰা প্ৰদান কৰে। এই আন্দোলনৰ পটভূমিত অনুষ্ঠিত হোৱা 1991 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে 120 জন সাংসদক বিজয় কৰাবলৈ সক্ষম হয়। এনেকৈ দেশৰ ৰাজনীতিত এক বিকল্প ৰাজনৈতিক শক্তি হিচাপে বিজেপিৰ উত্তৰণ হয়। 1996 চনৰ সাধাৰণ নিৰ্বাচনত 161খন আসনত বিজয়ী হৈ বিজেপি সংসদৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ ৰূপান্তৰিত হয়। পূজনীয় অটল বিহাৰী বাজপেয়ীদেৱৰ নেতৃত্বত দিল্লীত বিজেপিৰ প্ৰথমটো চৰকাৰে শপত গ্ৰহণ কৰিছিল যদিও মাত্ৰ 13 দিনতেই এই চৰকাৰৰ পতন হয়। অৱশ্যে 1999 চনত 182 জন সাংসদ লৈ শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে NDAৰ চৰকাৰ গঠন কৰে। 2004 আৰু 2009 চনৰ নিৰ্বাচনত আসনৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে দল বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু দলে সন্মুখীন হোৱা সকলো বাধা নেওচি 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 282খন আসনত বিজয় সাব্যস্ত কৰি একক সংখ্যাগৰিষ্ঠতাৰে বিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। 2019 চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ সাংসদৰ সংখ্যা 303লৈ বৃদ্ধি পোৱাত কেন্দ্ৰৰ চৰকাৰ পূৰ্বতকৈও অধিক শক্তিশালী হৈ পৰে। 2024 চনৰ সাধাৰণ নিৰ্বাচনত 240 জন সাংসদ জিকুৱাই বিজেপি সৰ্ববৃহৎ দল হোৱাৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠন কৰে। 2014 চনত দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা সমগ্ৰ দেশত ভাৰতীয় জনতা পাৰ্টিৰ বিস্তাৰে নতুন গতি লাভ কৰিবলৈ আৰম্ভ কৰে। হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাট আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্যত দলে একেলেঠাৰিয়ে নিৰ্বাচন জিকি আকৌ চৰকাৰ গঠন কৰাৰ লগতে দেশৰ অন্যান্য প্ৰান্ততো বিস্তাৰ আৰম্ভ হয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰতো ভাৰতীয় জনতা পাৰ্টিৰ একক সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ গঠন হয়। ঠিক একেদৰে নাগালেণ্ড আৰু মেঘালয়ত NDAৰ চৰকাৰ গঠন হয়। 1981 চনত কৰ্ণেল উমানাথ শৰ্মাই দলৰ প্ৰথমগৰাকী সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনে বৰ্তমানৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত শিখৰ চুবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাবলৈ দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল অটল বিহাৰী বাজপেয়ী, যশৱন্ত সিঙকে ধৰি দলৰ জ্যেষ্ঠ নেতা। ভাৰতীয় জনতা পাৰ্টিয়ে অস্তিত্ব ৰক্ষাৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সংবাদ মেল পাতি অসমীয়াৰ সংগ্ৰামক ৰাষ্ট্ৰীয় ৰূপ দিয়ে। লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে তুলি ধৰে বিজেপিৰ নেতৃত্বই। কিন্তু আন্দোলনে ব্যাপক ৰূপ লোৱাৰ সময়তে অসমৰ ওপৰত ইন্দিৰা গান্ধীয়ে জাপি দিছিল 83ৰ জুয়ে পোৰা নিৰ্বাচন।
বিদেশী বিতৰণ আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত নোহোৱা পৰ্যন্ত আন্দোলনকাৰীসকলে নিৰ্বাচন বৰ্জন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি ইয়াক অবৈধ বুলি ঘোষণা কৰে। ভাৰতীয় জনতা পাৰ্টীয়েও অসমৰ সনাতনী সমাজৰ লগত সুৰত সুৰ মিলাই 83 চনৰ নিৰ্বাচন বৰ্জনৰ আহ্বান দিয়ে। 85 চনৰ বিধানসভা নিৰ্বাচনত এজনো বিধায়ক জিকুৱাব নোৱাৰা ভাৰতীয় জনতা পাৰ্টীয়ে 1991 চনৰ নিৰ্বাচনত অসমত 10 জনকৈ বিধায়ক জিকুৱাই আনিবলৈ সক্ষম হৈছিল। একেলগে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনতো 2 জনকৈ সাংসদক জিকুৱাই লোকসভালৈ নিৰ্বাচিত কৰিছিল। সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্যকৰ্তাৰ অশেষ ত্যাগ, কষ্ট আৰু বলিদানৰ বিনিময়ত দলৰ সংগঠনে শক্তিশালী ৰূপ ল'বলৈ আৰম্ভ কৰে। আমাৰ এই যাত্ৰাত সংঘ পৰিবাৰৰ প্ৰমোদ দীক্ষিত, মুৰলীধৰণ, ওম প্ৰকাশ চতুৰ্বেদী আৰু শুক্লেশ্বৰ মেধি তথা ভাৰতীয় জনতা পাৰ্টীৰ ললিত মেছ, জয়ন্ত দত্ত আৰু পান্নালাল ওছৱালকে ধৰি কেইবাগৰাকীও দলীয় কাৰ্যকৰ্তাই আততায়ীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। বহু কাৰ্যকৰ্তা বিৰোধী পক্ষৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈছিল। কিন্তু চৰৈৱতী মহামন্ত্ৰৰে আগবাঢ়িছিল বিজেপিৰ সাংগঠনিক যাত্ৰা। 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত এই যাত্ৰাই এক নিৰ্ণায়ক ৰূপ লাভ কৰে। মাননীয় সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে 60 জন বিধায়ক জিকুৱাই আনি প্ৰথমবাৰৰ বাবে অসমত মিয়ামুক্ত NDAৰ চৰকাৰ গঠন কৰে। ঠিক একেদৰে 2021 চনৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ গঠন হয় আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত লয়। অসমত বিজেপিৰ জয়যাত্ৰাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন মাত্ৰা লাভ কৰে। 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা 9 জন বিজেপি সাংসদ নিৰ্বাচিত হয়। উল্লেখযোগ্য যে 2014ত 7 জন আৰু 2019 সাধাৰণ নিৰ্বাচনত অসমৰ পৰা 9 জনকৈ সাংসদ নিৰ্বাচিত হৈছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্যৰ অন্যান্য পৌৰসভাৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আদি সকলোতে ভাৰতীয় জনতা পাৰ্টীয়ে বিশাল আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰে। 2021 চনৰ পৰা 2026 চনলৈ ৰাজ্যখনৰ উন্নয়নৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বাবে অসমৰ অৰ্থনৈতিক বিকাশে ৰাষ্ট্ৰীয় বিকাশ দৰকো অতিক্ৰম কৰে। 2028-29 বৰ্ষত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব বুলি ইতিমধ্যে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। এই সময়ছোৱাত ৰাজ্যখনত সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী উন্নয়নে নতুন শিখৰ লাভ কৰে। প্ৰতিটো জিলা সদৰত মেডিকেল কলেজ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইঞ্জিনিয়াৰিং কলেজ, মডেল হাইস্কুল, চাহ বাগিচাত বিদ্যালয়, অৰুণোদয়, বসুন্ধৰা, নিযুত মইনা, বাবু, মহিলা উদ্যমিতা, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দলং, ফ্লাইঅভাৰ, ছেমি কণ্ডাক্টৰৰ দৰে বৃহৎ উদ্যোগ আদিৰে অসমৰ আৰ্থ-সামাজিক আন্তঃগাঁথনিক সম্পূৰ্ণৰূপে সলনি কৰি অগ্ৰগামী অসমৰ ভেটি গঢ়ি তোলাৰ অনিৰুদ্ধ যাত্ৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অব্যাহত আছে। জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্যবাসীক গভীৰ আস্থাৰ সামাজিক পৰিৱেশ উপহাৰ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বনভূমি বেদখলমুক্ত কৰি বন্যপ্ৰাণীক সুৰক্ষিত কৰা, সত্ৰভূমি বেদখলমুক্ত কৰি আধ্যাত্মিকতাৰ পৰিৱেশ ঘূৰাই অনা, ভাষা, সংস্কৃতি, ইতিহাস আদি সকলোৰে সংৰক্ষণৰ বাবে আমাৰ চৰকাৰে সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। অগ্ৰগামী অসমৰ বিকাশ যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে 2026 চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 90খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 82খনত বিজয়ী হ'বলৈ সক্ষম হৈছে। এই বিজয় অসমৰ ৰাজনৈতিক ইতিহাসত সনাতনী সমাজৰ এক নিৰ্ণায়ক ৰাজনৈতিক বিজয়। বিজেপিৰ 82জনকে ধৰি
NDAৰ 102জন বিধায়কেৰে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 12 মেৰ দিনা শপত গ্ৰহণ কৰে। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম।